হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি এইকেইদিন আছাম পুলিচ এবি, ইউবি আৰু এছআইৰ বাবে এটা ইম্পৰ্টেণ্ট MCQ চিৰিজৰ আলোচনা কৰিছিলোঁ। তাৰে আজি 10 নম্বৰটো ক্লাছ হয়। আজিৰ ক্লাছত বিশেষকৈ যি কালি হ'বলগীয়া এছআই পৰীক্ষা আছে তাৰে প্ৰস্তুতিৰ বাবে আজিৰ ইম্পৰ্টেণ্ট 50টা MCQ আনিছোঁ। যি MCQখিনি কেৱল ইণ্ডিয়ান হিষ্ট্ৰী, আছাম লিটাৰেচাৰ, কাৰেণ্ট এফেয়াৰৰ ৰিলেটেড কুৱেশ্যন হ'ব। আজিৰ ক্লাছত মই আছাম হিষ্ট্ৰী, পলিটি, আছাম জিঅ'গ্ৰাফী এইখিনি একো কুৱেশ্যন নাই অনা। যদি তেনে কুৱেশ্যনসমূহ তোমালোকক লাগে ইয়াৰ আগৰ 9টা ক্লাছখিনি চাব পাৰা, য'ত আমি এই সকলো কুৱেশ্যনখিনি আলোচনা কৰিছোঁ। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন, তলৰ কোনজন অভিনেতাক শেহতীয়াকৈ দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মিথুন চক্ৰৱৰ্তীয়ে শেহতীয়াকৈ দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, কোন তাৰিখে অসম চৰকাৰে গণ দিৱস পালন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 22 ছেপ্টেম্বৰ অসম চৰকাৰে গণ দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, কোনে বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আত্মাৰাম শৰ্মাই প্ৰথমবাৰৰ বাবে বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল। যদি চনটো সোধে উত্তৰ হ'ব 1813 চন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, টাটা গ্ৰুপৰ নতুন চেয়াৰমেন হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নোবেল টাটাক টাটা গ্ৰুপৰ নতুন চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে। যিহেতু ৰতন টাটাৰ মৃত্যুৰ পৰৱৰ্তী সময়ত নোবেল টাটাক টাটা গ্ৰুপৰ নতুন চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে। যদি কুৱেশ্যন আহে টাটা গ্ৰুপৰ প্ৰথম চেয়াৰমেন কোন আছিল? উত্তৰ হ'ব জামছেদ টাটা আছিল টাটা গ্ৰুপৰ প্ৰথম চেয়াৰমেন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, অৰ্থশাস্ত্ৰৰ ৰচনা কোনে কৰিছিল? অপশ্যন 1 তুলসীদাস, অপশ্যন 2 কৌটিল্য, অপশ্যন 3 কালিদাস, অপশ্যন 4 হেম সৰস্বতী। উত্তৰ হ'ব কৌটিল্যই অৰ্থশাস্ত্ৰখনৰ ৰচনা কৰিছিল। কৌটিল্যৰ আন এটা নাম কি? বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। কৌটিল্যৰ আন এটা নাম হ'ব চাণক্য। চাণক্য বা বিষ্ণুগুপ্ত নামেৰেও কৌটিল্যক জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, তলৰ কোনখন আছিল অসমৰ প্ৰথমখন সংবাদপত্ৰ? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৰুণোদয় আছিল অসমৰ প্ৰথমখন সংবাদপত্ৰ। এক্সামত কুৱেশ্যন আহিব পাৰে অৰুণোদয়খন কোন চনত প্ৰথম প্ৰকাশ পাইছিল? অৰুণোদয়খন প্ৰথমবাৰৰ বাবে 1846 চনত প্ৰকাশ পাইছিল আৰু অৰুণোদয়খন 1889 লৈকে চলিছিল। এক্সামত আৰু এটা কুৱেশ্যন আহিব পাৰে অৰুণোদয়ৰ সম্পাদক কোন আছিল? নাথান ব্ৰাউন আছিল অৰুণোদয়ৰ সম্পাদক। যিখিনি এক্সপ্লেইন কৰি গৈছোঁ ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন, জম্মু কাশ্মীৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উমৰ আব্দুল্লাহ জম্মু কাশ্মীৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, সিন্ধু সভ্যতাৰ জনসাধাৰণে কাৰ পূজা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পশুপতিনাথৰ পূজা সিন্ধু সভ্যতাৰ জনসাধাৰণে কৰিছিল। ইয়াৰ উপৰিও তাৰ জনসাধাৰণে মাতৃদেৱীৰ পূজা কৰিছিল। ভগৱান ইন্দ্ৰৰ গুৰুত্ব বৈদিক যুগত বেছি আছিল। সিন্ধু সভ্যতাত পশুপতি, বৈদিক যুগত ভগৱান ইন্দ্ৰক বেছি গুৰুত্ব দিয়া হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, আধুনিক অসমীয়া নাটকখন হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰামনৱমী। ৰামনৱমী নাটকখনক আধুনিক অসমীয়া নাটক বুলি কোৱা হয়। এক্সামত কুৱেশ্যন আহিব পাৰে ৰামনৱমী নাটকখনৰ ৰচনা কোনে কৰিছিল? গুণাভিৰাম বৰুৱাই ৰামনৱমী নাটকখনৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডক্টৰ বসন্ত কুমাৰ গোস্বামীক অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁ অসম সাহিত্য সভাৰ যি পাঠশালা অসম সাহিত্য সভাৰ অধিৱেশন আছে তাত সভাপতিত্ব কৰিব। অসম সাহিত্য সভাৰ 2025 চনৰ অধিৱেশনটো হ'ব বজালীৰ পাঠশালাত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব
ৰাবি নদীৰ পাৰত হৰপ্পা অৱস্থিত। ইয়াৰ উপৰিও এক্সামত আহিব পাৰে চানহুদাৰো কোন নদীৰ পাৰত অৱস্থিত, তাৰপিছত মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত। এইখিনি ইম্পৰ্টেণ্ট হয়, চাই যাবা এক্সামৰ কাৰণে। নেক্সট কুৱেশ্যন নম্বৰ 12। প্ৰতিমা নামৰ কবিতা পুথিৰ ৰচনা কোনে কৰিছিল? অপশ্যন 1 লক্ষীনাথ বেজবৰুৱা, অপশ্যন 2 হেমচন্দ্ৰ গোস্বামী, অপশ্যন 3 চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন 4 ৰজনীকান্ত বৰদলৈ। 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমাৰ নামৰ কবিতা পুথিখনৰ ৰচনা কৰিছিল, যাৰ কাৰণে তেওঁক প্ৰতিমাৰ খনিকৰ নামেৰেও জনা যায়। এক্সামত কুৱেশ্যন আহিব পাৰে প্ৰতিমাৰ খনিকৰ নামেৰে কাক জনা যায়? চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ নামেৰে জনা যায়। লক্ষীনাথ বেজবৰুৱাক চুটি গল্পৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 13। শেহতীয়াকৈ অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শ্ৰীভূমি। কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ল শ্ৰীভূমি। নেক্সট কুৱেশ্যন নম্বৰ 14। মগধ ৰাজ্যৰ ৰাজধানী আছিল? অপশ্যন 1 কনৌজ, অপশ্যন 2 পাটলিপুত্ৰ, অপশ্যন 3 উৰিষ্যা, অপশ্যন 4 ৰাজগৃহ। উত্তৰ হ'ব পাটলিপুত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 15। প্ৰথম অসমীয়া চনেট কবিতা হ'ল? উত্তৰ হ'ব প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া চনেট কবিতা। যদি এক্সামত কুৱেশ্যন আহে প্ৰথম অসমীয়া চনেট কবিতা পুথিখনৰ নাম কি, তেনেহ'লে উত্তৰ হ'ব মালচ। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ তোমালোকে মিছ নকৰা, তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। কুৱেশ্যন নম্বৰ 16। শেহতীয়াকৈ অসমৰ কোনটো জনগোষ্ঠীৰ হস্ততাঁতে GI টেগ লাভ কৰিছিল? কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয় আৰু GI টেগৰ পৰা বহুবাৰ কুৱেশ্যন সুধিছে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মিচিং জনগোষ্ঠীৰ হস্ততাঁতে GI টেগ লাভ কৰিছে। 17। কালিদাস কোনজন সম্ৰাটৰ সভাৰ কবি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাৰ কবি আছিল কালিদাস। দ্বিতীয় চন্দ্ৰগুপ্ত গুপ্ত সাম্ৰাজ্যৰ এজন ৰজা আছিল। গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল শ্ৰীগুপ্তই। যদি এক্সামত শ্ৰীগুপ্ত অপশ্যন দিয়া নাথাকে তেনেহ'লে উত্তৰ হ'ব প্ৰথম চন্দ্ৰগুপ্ত। গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় আৰু অসমৰ নেপোলিয়ন বুলি ক'লে চুহুংমুং। নেক্সট কুৱেশ্যন নম্বৰ 18। উচ্চতম ন্যায়ালয়ৰ 51তম মুখ্য ন্যায়াধীশ ৰূপে কোনে শপত গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সঞ্জীৱ খান্না উচ্চতম ন্যায়ালয়ৰ 51তম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছে আৰু তেওঁৰ কাৰ্যকাল কেৱল 6 মাহৰ বাবেই তেওঁৰ কাৰ্যকাল হয়। তেওঁ 2025 চনলৈকে তেওঁৰ কাৰ্যকাল হ'ব। যদি তোমালোকে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড মোৰ ক্লাছখিনি নাই চোৱা, এক্সামৰ আগে এবাৰ ক্লাছখিনি চাই লোৱা, য'ত মই কেৱল MCQ কৰাইছোঁ আৰু এই MCQতে সম্পূৰ্ণ ক্লাছ এক্সপ্লেইন কৰি গৈছোঁ কনচেপ্টখিনি। যদি তোমালোকে নাই চোৱা সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 19। কোনজন কবিক বকুল বনৰ কবি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 20। লিংগৰাজ মন্দিৰ কোন চহৰত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভুৱনেশ্বৰত লিংগৰাজ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 21। এজনী জাপানী ছোৱালী গল্পৰ ৰচনা কৰিছিল? অপশ্যন 1 মামণি ৰয়ছম গোস্বামী, অপশ্যন 2 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন 3 লক্ষীনাথ বেজবৰুৱা, অপশ্যন 4 সৈয়দ আব্দুল মালিক। 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এজনী জাপানী ছোৱালী নামৰ গল্পৰ ৰচনা কৰিছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল অসমৰ প্ৰথমজন সাহিত্যিক যিজনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল মৃত্যুঞ্জয়ৰ বাবে। ইম্পৰ্টেণ্ট হয়, এক্সামত বহুবাৰ এইটো কুৱেশ্যন আহিছে, মৃত্যুঞ্জয়ৰ বাবে কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল বা জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমখন উপন্যাস কোনখন আছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 22। কোনগৰাকী শিল্পীক 2024 চনৰ জ্যোতিপ্ৰসাদ শিল্পী বঁটাৰে সন্মানিত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰমেন চৌধুৰীক 2024 চনৰ জ্যোতিপ্ৰসাদ শিল্পী বঁটাৰে সন্মানিত কৰা হৈছে।
নেক্সট কুৱেশ্যন নম্বৰ 23, দাস বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ইলতুৎমিছ আছিল দাস বংশৰ শ্ৰেষ্ঠ ৰজা। দিল্লী চালতনাতত বহু বংশই শাসন কৰিছিল। টোটেল 5টা বংশ আছিল। তাৰ ভিতৰত প্ৰথমটো বংশ আছিল দাস বংশ, যাক স্লেভ ডাইনেষ্টি বুলি কোৱা হয় ইংৰাজীত। দাস বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল যদি এক্সামত কুৱেশ্যন আহে? কুতুবুদ্দিন আইবেকে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল। আৰু দাস বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইলতুৎমিছ। এক্সামত আৰু এটা কুৱেশ্যন আহে বহুবাৰ দেখিবলৈ পোৱা গৈছে যে কোনজন ৰজাৰ ৰাজত্বকালত কুতুব মিনাৰৰ কাম আৰম্ভ হৈছিল? কুতুব মিনাৰৰ কাম আৰম্ভ হৈছিল কুতুবুদ্দিন আইবেকৰ ৰাজত্বকালত আৰু শেষ বা সম্পূৰ্ণ হৈছিল ইলতুৎমিছৰ ৰাজত্বকালত। ইলতুৎমিছৰ ৰাজত্বকালত কুতুব মিনাৰৰ কাম শেষ হৈছিল। আৰম্ভ হৈছিল কুতুবুদ্দিন আইবেকৰ ৰাজত্বকালত। বহুবাৰ এক্সামত এইটো কুৱেশ্যন সুধিছে। নেক্সট কুৱেশ্যন নম্বৰ 24, কোনে মিৰি জীয়ৰী উপন্যাসৰ ৰচনা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰী উপন্যাসখনৰ ৰচনা কৰিছিল। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট নামেৰে 25, শেহতীয়াকৈ কোনজন ভাৰতীয় গ্ৰেমী বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জাকিৰ হুছেইনক শেহতীয়াকৈ গ্ৰেমী বঁটাৰে সন্মানিত কৰা হৈছে। জাকিৰ হুছেইনৰ লগত আন এজন ভাৰতীয়ই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, তেওঁ হ'ল শংকৰ মহাদেৱন। ইম্পৰ্টেণ্ট হয়, কাৰেণ্ট এফেয়াৰ ৰিলেটেড, আৰু এইটো কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 26, ভাৰতৰ শেষৰ গৰাকী ব্ৰিটিছ ভাইচৰয় কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেন আছিল ভাৰতৰ শেষৰজন ব্ৰিটিছ ভাইচৰয়। কুৱেশ্যন নম্বৰ 27, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত মোৰ ফেভৰেট হয় মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামী আছিল প্ৰথম অসমীয়া মহিলা সাহিত্যিক যিজনে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ত অসমত 3জন সাহিত্যিকে এই বঁটা লাভ কৰিছে। প্ৰথম হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দ্বিতীয়তে হ'ব মামণি ৰয়ছম গোস্বামী, আৰু তৃতীয়জন হ'ল কবি নীলমণি ফুকন। এই 3জনে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 28, দিল্লীৰ সিংহাসনত আৰোহণ কৰা একমাত্ৰ মহিলাগৰাকী হ'ল? অপশ্যন 4টাৰ ভিতৰত ৰেজিয়া চুলতান। ৰেজিয়া চুলতান আছিল দিল্লীৰ চালতানাতত আৰোহণ কৰা একমাত্ৰ মহিলা আছিল, আৰু তেওঁ আছিল দাস বংশৰ ৰজা। তেওঁ কাৰ কন্যা আছিল? তেওঁ আছিল ইলতুৎমিছৰ কন্যা। দিল্লী চালতানাতত যি 5টা বংশই শাসন কৰিছিল, তাৰ ভিতৰত এই 5টা বংশৰ ভিতৰত একমাত্ৰ চুলতানা আছিল ৰেজিয়া চুলতানা, যিজনে দিল্লী চালতানাতত শাসন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 29, কোনখন উপন্যাসৰ বাবে নিৰুপমা বৰগোহাঞিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অভিযান্ত্ৰিক নামৰ উপন্যাসৰ বাবে নিৰুপমা বৰগোহাঞিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 30, ত্ৰিপিটক কোন ভাষাত লিখা হৈছিল? অপশ্যন 4টা হ'ল সংস্কৃত ভাষা, পালি ভাষা, প্ৰাকৃত ভাষা আৰু তামিল ভাষা। উত্তৰ হ'ব পালি ভাষা। ত্ৰিপিটকখন কোন ধৰ্মীয় গ্ৰন্থ হয়? বুদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ হ'ল ত্ৰিপিটক। নেক্সট কুৱেশ্যন নম্বৰ 31, এ ফিউ ৰিমাৰ্কছ অফ আছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আনন্দৰাম ঢেকিয়াল ফুকনে এই গ্ৰন্থখনৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 32, তলৰ কোনজন ৰজাই আলেকজাণ্ডাৰৰ সমসাময়িক ৰজা আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য আছিল আলেকজাণ্ডাৰৰ সমসাময়িক ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 33, সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটোৰ নাম কি হয়? বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। উত্তৰ হ'ব বুধ গ্ৰহক সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ বুলি কোৱা হয়। শুক্ৰ গ্ৰহ ইমানেই ইম্পৰ্টেণ্ট আছে, ইয়াত বহুবাৰ এইটো গ্ৰহৰ পৰা কুৱেশ্যন আহিছে। প্ৰথমটো কুৱেশ্যন হ'ব কোনটো গ্ৰহক মৰ্ণিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয়? শুক্ৰ গ্ৰহক মৰ্ণিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয়। পৃথিৱীৰ যমজ গ্ৰহ কোনটো হ'ল? শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। বুধ আৰু শুক্ৰ গ্ৰহ এনে দুটা গ্ৰহ হয় যাৰ কোনো উপগ্ৰহ নাই।
দ্বিতীয়তে যদি আমি চাওঁ কোনটো গ্ৰহৰ আটাইতকৈ গৰম গ্ৰহ বুলি কোৱা হয়, শুক্ৰ গ্ৰহ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ বুলি কোৱা হয়। যদিও সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ বুধ গ্ৰহ হয়, তথাপিও আটাইতকৈ গৰম গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। যদি এক্সামত কুৱেশ্যন আহে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি, বৃহস্পতি হ'ব সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। যদি এক্সামত আৰু এটা কুৱেশ্যন আহে সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটোৰ নাম কি, উত্তৰ হ'ব শনি গ্ৰহ। এক্সামত আৰু এটা কুৱেশ্যন আহে কোনটো গ্ৰহৰ পৰা সেউজীয়া ৰং নিৰ্গত হয়, ইউৰেনাছৰ পৰা সেউজীয়া ৰং নিৰ্গত হয়। এটা কুৱেশ্যনৰ পৰা আমি 6টা या 7টা কুৱেশ্যনৰ উত্তৰৰ আনচাৰ গম পাইছোঁ, যিখিনি এক্সামত বহুবাৰ কুৱেশ্যন আহিছে। এইখিনি মনত ৰখাৰ চেষ্টা কৰিবা যাতে এক্সামত আহিলে কুৱেশ্যনটো এৰি নাহা। নেক্সট কুৱেশ্যন নম্বৰ 34। গুপ্ত বংশৰ কোনজন ৰজাই বিক্ৰমাদিত্য উপাধি লৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দ্বিতীয় চন্দ্ৰগুপ্তই গুপ্ত বংশৰ ৰজা আছিল যিজনে বিক্ৰমাদিত্য উপাধি লৈছিল আৰু তেওঁৰ ৰাজদৰবাৰৰ নৰত্ন আছিল। তেওঁ আছিল গুপ্ত বংশৰ এজন ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 35। বিহাৰৰ ৰাজধানীৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পাটনা হ'ল বিহাৰৰ ৰাজধানী। নম্বৰ 36। লক্ষী দেৱীৰ প্ৰতিচ্ছবি কোনজন মুছলমান শাসকে মুদ্ৰাত প্ৰচলন কৰিছিল? অপশ্যন 1 মহম্মদ ঘুৰি, অপশ্যন 2 আকবৰ, অপশ্যন 3 আলাউদ্দিন খিলজী, অপশ্যন 4 বাবৰ। উত্তৰ হ'ব মহম্মদ ঘুৰিয়ে লক্ষী দেৱীৰ প্ৰতিচ্ছবি তেওঁৰ ৰাজত্বকালত যি মুদ্ৰা নিৰ্মাণ কৰিছিল তাক ব্যৱহাৰ কৰিছিল। যিসকল মোৰ ক্লাছটো চাইছে সকলোক ৰিকুৱেষ্ট কৰিছোঁ যাতে ক্লাছটো লাইক কৰি দিয়া। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 36। তলৰ কোনখন দেশক লেণ্ড অফ ৰাইজিং ছান নামেৰে জনা যায়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জাপানক কোৱা হয়। জাপানক লেণ্ড অফ ৰাইজিং ছান নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 38। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বাবৰে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ইব্ৰাহিম লোদীক প্ৰথম পানিপতৰ যুদ্ধত পৰাস্ত কৰি 1526 চনত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এক্সামত আৰু এটা কুৱেশ্যন আহে, বহুবাৰ এনেকৈ কুৱেশ্যন আহে যে মোগল সাম্ৰাজ্যৰ ৰজাসকলৰ নাম দিয়া থাকে আৰু চিৰিয়েলকৈ সজাব লাগে। প্ৰথম ৰজা আছিল মোগল সাম্ৰাজ্যৰ বাবৰ। বাবৰৰ পৰৱৰ্তী সময়ত ৰজা হৈছিল তেওঁৰ পুত্ৰ হুমায়ুন। হুমায়ুনৰ পুত্ৰ আছিল আকবৰ। এতিয়া আকবৰৰ পুত্ৰৰ নাম আছিল জাহাংগীৰ। আকবৰৰ পুত্ৰৰ নাম আছিল জাহাংগীৰ। এনেকৈ চিৰিয়েলখিনি মনত ৰাখিবা যাতে এক্সামত যদি এনেকৈ সজাব দিয়ে তোমালোকে কুৱেশ্যনটো এৰি নাহা। হুমায়ুন আৰু শ্বেৰ শ্বাহ আফগানৰ মাজত যুদ্ধ হৈছিল, তাৰ বাবে হুমায়ুন ভাৰত এৰি তেওঁ ইৰাকত আশ্ৰয় লৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 39। ৰামায়ণ কোনে লিখিছিল? ইজি কুৱেশ্যন হয়, বাল্মীকি। বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 40। কোন চনত প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 1191ত প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল। এক্সামত যদি কুৱেশ্যন আহে তৰাইনৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? তৰাইনৰ যুদ্ধ মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ যুদ্ধ হৈছিল। প্ৰথম যুদ্ধত পৃথ্বীৰাজ চৌহান জয়ী হৈছিল যদিও পৰৱৰ্তী যুদ্ধত পৃথ্বীৰাজ চৌহান পৰাজয় বহন কৰিছিল। যদি এক্সামত কুৱেশ্যন আহে দ্বিতীয় তৰাইনৰ যুদ্ধ কোন চনত হৈছিল? 1192 চনত দ্বিতীয় তৰাইনৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 41। ৰঞ্জী ট্ৰফী খেল কোনটো খেলৰ সৈতে জড়িত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ক্ৰিকেটৰ সৈতে জড়িত ৰঞ্জী ট্ৰফী। এক্সামত আৰু এটা কুৱেশ্যন আহে বৰদলৈ ট্ৰফী কিহৰ সৈতে জড়িত? বৰদলৈ ট্ৰফী ফুটবলৰ সৈতে জড়িত। এক্সামত এনেধৰণৰে কুৱেশ্যন আহে বৰদলৈ ট্ৰফী কিহৰ সৈতে জড়িত, ৰঞ্জী ট্ৰফী কিহৰ সৈতে জড়িত। এনেধৰণৰ যিমানখিনি কুৱেশ্যন আছে মনত ৰাখিবা। ইয়াত থমাছ কাপ কিহৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 42। সিন্ধু সভ্যতাৰ খনন কাৰ্যত পোৱা প্ৰথমখন চহৰ কোনখন আছিল? অপশ্যন 4টাৰ ভিতৰত হৰপ্পা আছিল সিন্ধু সভ্যতাৰ খনন কাৰ্যত পোৱা প্ৰথমখন চহৰ। হৰপ্পাৰ কোনে আৱিষ্কাৰ কৰিছিল যদি এক্সামত কুৱেশ্যন আহে? দয়াৰাম সাহানীয়ে হৰপ্পাৰ আৱিষ্কাৰ কৰিছিল 1921 চনত। চনটো যদি কয় 1921। যদি এক্সামত কুৱেশ্যন আহে মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কোনে কৰিছিল? মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰিছিল ৰাখাল দাস বেনাৰ্জীয়ে 1922 চনত। চানহু দাৰোৰ আৱিষ্কাৰ কোনে কৰিছিল? মেকি। এই তিনিটাই কুৱেশ্যনত সোধে, ইম্পৰ্টেণ্ট হয়।
ইয়াৰ উপৰিও আৰু এটা কুৱেশ্যন আহে সিন্ধু সভ্যতাৰ ৰিলেটেড। কুৱেশ্যন আহিব পাৰে সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বন্দৰখন ক'ত আছিল? উত্তৰ হ'ব লোথালত আছিল সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বন্দৰ। নেক্সট কুৱেশ্যন নম্বৰ 43। আপাতানিসকল কোন ৰাজ্যৰ জনজাতি হয়? অপশ্যন 1 মিজোৰাম, অপশ্যন 2 অৰুণাচল, অপশ্যন 3 মেঘালয়, অপশ্যন 4 মণিপুৰ। উত্তৰ হ'ব অৰুণাচল। ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 44। সিন্ধু সভ্যতাৰ কোনটো অঞ্চলত পানী নিষ্কাশন প্ৰণালীৰ ব্যৱস্থা আছে? ড্ৰেইনিং চিষ্টেম। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বানাৱলী। বানাৱলীত আছিল ড্ৰেইনিং চিষ্টেম। যদি এক্সামত কুৱেশ্যন আহে সিন্ধু সভ্যতাৰ কোনটো স্থানত পানী সংৰক্ষণৰ ব্যৱস্থা আছিল? উত্তৰ হ'ব ধলাবিৰা। নেক্সট কুৱেশ্যন নম্বৰ 45। কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পানামা খাল। পানামা খালে প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ মাজত সংযোগ স্থাপন কৰে। যদি ক্লাছটো চাই ভাল পোৱা নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। কুৱেশ্যন নম্বৰ 46। বৈদিক যুগৰ প্ৰধান দেৱতা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ইন্দ্ৰ। ইয়াৰ উপৰিও আন এটা কুৱেশ্যন আহিব পাৰে বৈদিক যুগৰ জীৱিকাৰ প্ৰধান উৎস কি আছিল? কৃষি। লগত তেওঁলোকে পশুপালনৰ ওপৰত বেছি গুৰুত্ব দিছিল। আৰু সিন্ধু সভ্যতাত বেহা বাণিজ্যৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 47। ভিটামিন এৰ অভাৱত হোৱা ৰোগ হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কুকুৰিকণা। কুকুৰিকণা বেমাৰ ভিটামিন এৰ অভাৱত হোৱা দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 48। কোনখন বেদত গায়ত্ৰী মন্ত্ৰৰ বিষয়ে উল্লেখ আছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঋগ্বেদত গায়ত্ৰী মন্ত্ৰৰ বিষয়ে উল্লেখ আছে। এক্সামত কুৱেশ্যন আহিব পাৰে 4খন বেদৰ ভিতৰত আটাইতকৈ পুৰণি বেদ কোনখন হ'ল? ঋগ্বেদ। ঋগ্বেদ হ'ল আটাইতকৈ পুৰণি বেদ আৰু ইয়াতে গায়ত্ৰী মন্ত্ৰৰ বিষয়ে উল্লেখ আছে। এক্সামত কুৱেশ্যন আহিব পাৰে গায়ত্ৰী মন্ত্ৰৰ ৰচনা কোনে কৰিছিল? বিশ্বামিত্ৰই গায়ত্ৰী মন্ত্ৰৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 49। মানুহৰ হৃদপিণ্ডৰ কেইটা নিলয় থাকে? মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2টা। নেক্সট কুৱেশ্যন নম্বৰ 50 আৰু আজিৰ শেষৰটো কুৱেশ্যন। কোনে জৈন ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঋষভনাথে জৈন ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। এক্সামত কুৱেশ্যন আহিব পাৰে জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ কোন আছিল? ঋষভনাথ। আৰু ঋষভনাথক কিহৰ লগত তুলনা কৰা হয়? ষাঁড় গৰুৰ লগত ঋষভনাথক তুলনা কৰা হয়। যদি এক্সামত কুৱেশ্যন আহে জৈন ধৰ্মৰ দ্বিতীয়জন তীৰ্থংকৰ কোন আছিল? অজিতনাথ আছিল জৈন ধৰ্মৰ দ্বিতীয়জন তীৰ্থংকৰ। এক্সামত কুৱেশ্যন আৰু এটা আহে যে জৈন ধৰ্মৰ একেবাৰে শেষৰজন তীৰ্থংকৰ কোন আছিল? মহাবীৰ জৈন আছিল জৈন ধৰ্মৰ একেবাৰে শেষৰজন তীৰ্থংকৰ। ইয়াৰ উপৰিও আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল বহুবাৰ এক্সামত কুৱেশ্যন আহিছে জৈন ধৰ্মৰ 23 সংখ্যক তীৰ্থংকৰ কোন আছিল? উত্তৰ হ'ব পাৰশনাথ। পাৰশনাথ আছিল জৈন ধৰ্মৰ 23 সংখ্যক তীৰ্থংকৰ। পাৰশনাথক কিহৰ লগত তুলনা কৰা হয়? সাপৰ লগত তুলনা কৰা হৈছিল আৰু মহাবীৰ জৈনক সিংহৰ লগত তুলনা কৰা হৈছিল। তো বন্ধুসকল আজিৰ ক্লাছত এই 50টা কুৱেশ্যন আছিল আৰু এই 50টা কুৱেশ্যন যি কালি হ'বলগীয়া SI পৰীক্ষাৰ বাবেও গুৰুত্বপূৰ্ণ হয়, লগতে আছাম পুলিচ AB UB আৰু যি DME এক্সাম আহিবলগীয়া আছে তাৰ বাবেও গুৰুত্বপূৰ্ণ হয়। যদি আজিৰ ক্লাছ চাই ভাল পোৱা তেনেহ'লে আমাৰ ক্লাছটো লাইক কৰি দিবা আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। আজিলৈ ইমানে। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।